15 দিন হৈ গ'ল এতিয়াও উদ্ধাৰ হোৱা নাই মেঘালয়ৰ অভিশপ্ত খনিত আবদ্ধ 15 নাবালক শ্ৰমিক প্ৰায় হাত দাঙিছে এনডিআৰএফে হাত দাঙিছে মেঘালয় চৰকাৰেও আশংকা অধিক ঘনীভূত হৈছে এতিয়াও জীয়াই আছেনে শ্ৰমিকসকল উদ্ধাৰ অভিযানত খনিত প্ৰৱেশ কৰা উদ্ধাৰকাৰীয়ে ওলি যোৱা মৃতদেহৰ গোন্ধ পাইছে তথাপিও এৰি দিয়া নাই আশা আবদ্ধ শ্ৰমিকক উদ্ধাৰৰ বিপদসংকুল অভিযান চলাই আছে এনডিআৰএফে খনিটোৰ 370 ফুট তলত আবদ্ধ হৈ আছে শ্ৰমিক 30 ফুট তললৈ নামি যোৱা ক্ষমতাহে আছে দুবাৰুৰ সেয়েহে এতিয়া উদ্ধাৰ অভিযানত সংযুক্ত হৈছে বায়ুসেনা উদ্ধাৰ অভিযানত ব্যৱহাৰ হাই পাৱাৰ্ড পাম্পছ ভুৱনেশ্বৰ আৰু গুৱাহাটীৰ পৰা উদ্ধাৰৰ সাৰ সৰঞ্জাম কঢ়িয়াই নিছে বায়ুসেনাই খনিটোৰ পানী সিঁচাৰ বাবে ব্যৱহাৰ 10 হাই পাৱাৰ পাম্পছ পশ্চিম জয়ন্তীয়া পাহাৰৰ খনিটোত 13 ডিচেম্বৰত সোমাইছিল শ্ৰমিক কেইজন অবৈধভাৱে চলাইছিল খনন নেশ্যনেল ডেস্ক প্ৰাগ নিউজ